মই তিয়ক সমষ্টি নতুন তিয়ক সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ কংগ্ৰেছ দলৰ। গতিকে আজি আমি আবেদন দিবলৈ আহিলোঁ। আজি আমি তিয়ক সমষ্টিত 2001 চনৰ পৰা মই জিলা পৰিষদ সদস্য হিচাপে নিৰ্বাচিত হৈ দুবাৰ উন্নয়নপুৰ সদস্য চেয়াৰমেন হিচাপে মই কাম কৰি আছোঁ। কংগ্ৰেছ দলত আজি মই 25 বছৰ দলৰ সেৱা কৰি আহিছোঁ। জিলা কংগ্ৰেছৰ উপসভাপতি, জিলা কংগ্ৰেছ সাধাৰণ সম্পাদক, ব্লক কংগ্ৰেছৰ সভাপতি, তৃণমূল পৰ্যায়ত কাম কৰি আহিছোঁ। গতিকে আশা কৰিছোঁ আমি যোৱা সময়ছোৱাত যিজন বিধায়িকা আছিলে নিৰ্মলা ৰাজখোৱা বাইদেউ, তেখেত অসুস্থতাৰ কাৰণে যোৱা 5 বছৰ ৰাইজৰ কাম কৰিব পৰা নাই। সমস্যাবিলাক জৰ্জৰিত হৈ আছে। গতিকে সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। তিয়ক সমষ্টিত বানপানী সমস্যা আছে, গৰাখহনীয়া সমস্যা আছে, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত পৰ্যায়ৰ হোৱা নাই, খোৱা পানীৰ অৱস্থা বেয়া, জল যিটো আমাৰ চৰকাৰে যিটো লৈছিলে জল জল মিছন সেইটো ছাকচেছ হোৱা নাই। গতিকে খোৱা পানী, বিশুদ্ধ খোৱা পানী সমষ্টি ৰাইজে খাবলৈ পোৱা নাই। গতিকে যদি দলে প্ৰাৰ্থিত্ব দিলে আমি সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আগবাঢ়ি যাম। আশা কৰিছোঁ গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন কংগ্ৰেছ চৰকাৰ লাগে, জনসাধাৰণে বিচাৰিছে। গতিকে সবল নেতৃত্বত লৈ এখন কংগ্ৰেছ চৰকাৰ হ'বৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। অসমৰ জনসাধাৰণে বিচাৰিছে। গতিকে আমি 2026 অসমত এখন কংগ্ৰেছ চৰকাৰ গঠন হ'ব। মোৰ নাম প্ৰভাত কলিতা। হয়, ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজক যথেষ্ট সঁহাৰি পাইছোঁ। ৰাইজে বিচাৰিছে। যোৱা সময়ছোৱাত মানে নিৰ্মলা ৰাজখোৱাই একো কামেই কৰিব নোৱাৰিলে তাত। তেখেত অসুস্থ, তেখেতে 5 বছৰ ৰাইজৰ ওচৰত ৰখা নাই। গতিকে সেইকাৰণে আমি সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। নমস্কাৰ, মই তিয়ক সমষ্টিৰ পৰা আহিছোঁ। মোৰ নাম মনজিত চাংমাই। মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। মই 91 চনৰ পৰাই কংগ্ৰেছ দলৰ লগত জড়িত। মই কংগ্ৰেছ দলৰ উপৰিও মই বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। মোৰ কথা হ'ল মই এটা সময়ত যুৱ কংগ্ৰেছৰ উপসভাপতি আছিলোঁ, যোৰহাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ। 10 বছৰকৈ মই ঢেকৰগড় ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি আছিলোঁ। বৰ্তমান মই যোৰহাট জিলা কংগ্ৰেছৰ উপসভাপতি। ইমান দিন কংগ্ৰেছৰ লগত জড়িত থকাৰ পিছত এইবাৰ মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। মই ভাবিছোঁ যে তিয়ক সমষ্টিৰ যিবিলাক সমস্যা আছে, তিয়ক সমষ্টিৰ বিভিন্ন সমস্যা আছে। আৰু আমি জানো তিয়ক সমষ্টি বৰ্তমানৰ যিগৰাকী বিধায়িকা তেখেত অসুস্থ। তেখেতে এই 5 বছৰত একো কামেই তিয়ক সমষ্টিত নকৰিলে। আমাৰ ডাঙৰ সমস্যা হ'ল বানপানীৰ সমস্যা। আমি ব্ৰহ্মপুত্ৰৰ কাণে 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 আমাৰ সমষ্টিটো গৈ আছে। গতিকে বানপানীৰ বৃহৎ সমস্যা আছে, আমাৰ ৰাস্তা পদূলিৰ সমস্যা আছে, আমাৰ স্বাস্থ্যৰ সমস্যা আছে, শিক্ষাৰ সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে। এই বিভিন্ন সমস্যাৰ আজিৰে আমাৰ এই সমষ্টিটো জৰ্জৰিত অৱস্থাত আছে। আৰু ডাঙৰ কথাটো হৈছে আমি তিয়ক সমষ্টি যিটো এতিয়া গঠন হৈছে, যিটো পুনৰ গঠন তিয়ক সমষ্টি বুলি ক'লে সৰহ সংখ্যক ডেৰগাঁও সমষ্টিৰ পৰা অন্তৰ্ভুক্ত হৈছে। 17খন মণ্ডলেই ডেৰগাঁও সমষ্টিৰ পৰা অন্তৰ্ভুক্ত হৈছে। মাত্ৰ তিয়ক নামটো যে হৈছে, পুৰণা তিয়কৰ পৰা মাত্ৰ 5টা সমষ্টি মণ্ডল, 5টা মণ্ডলহে ইয়াত অন্তৰ্ভুক্ত হৈছে। গতিকে আমি বিচাৰিছোঁ যে আমাৰ ঢেকৰগড় ব্লকৰ পৰা য'ত ভোটাৰ বেছি আছে, য'ত মণ্ডল বেছি আছে, তাৰ পৰা প্ৰাৰ্থিত্ব দিব লাগে। তেতিয়া আমি গোটেইকেইজনে, আমি 4জনে এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ 4জনৰ ভিতৰত যাকেই নিদিয়ক কিয় আমি তেখেতক সহায় কৰিম, তেখেতৰ হাত শক্তিশালী কৰিম, কংগ্ৰেছৰ হাত শক্তিশালী কৰিম, সমষ্টিটো আমি উদ্ধাৰ কৰিব পাৰিম।